নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ এছামিছৰ মেজৰ আৰু মাইনৰ বিষয়ৰ সেকেন্ড চেপ্টাৰ প্ৰত্ন অসমীয়া আৰু প্ৰাক শংকৰী যুগৰ সাহিত্য পাৰ্ট 4 বিজয় নাম বেলাতে শীৰ্ষক পাঠটোৰ সকলো প্ৰশ্নোত্তৰ আলোচনা কৰিম প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি এই সেকেন্ড চেপ্টাৰ প্ৰত্ন অসমীয়া আৰু প্ৰাক শংকৰী যুগৰ সাহিত্যৰ সকলোবোৰ পাঠৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো অতি সমূহ প্ৰশ্ন উত্তৰ কোৱেশ্চন নম্বৰ 1 বড়ো চণ্ডীদাসে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি উত্তৰ শ্ৰীকৃষ্ণ কীৰ্তন Question number 2 শ্রীকৃষ্ণ কীর্তন কোন শ্রেণীর গ্রন্থ উত্তর শ্রীকৃষ্ণ কীর্তন মিশ্র অসমীয়া বা অসমীয়া বাংলা অমৈহতীয়া শ্রেণীর গ্রন্থ Question number 3 শ্রীকৃষ্ণ কীর্তন পুথির উদ্ধারকর্তা আৰু প্ৰথম সম্পাদককাৰী কোন উত্তৰ বসন্ত ৰঞ্জন ৰায় বিদ্যুৎ বল্ল Question number 4 শ্রীকৃষ্ণ কীৰ্তনত কিমানটা শ্লোক আৰু কিমানটা খণ্ড আছে উত্তৰ শ্ৰীকৃষ্ণ কীৰ্তনত 161টা শ্লোক আৰু 13টা খণ্ড আছে Question number 5 বড়ো চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্তনৰ জন্মখণ্ডত কি বৃত্তান্ত বৰ্ণিত হৈছে উত্তৰ জন্মখণ্ডত দেৱতাসকলৰ প্ৰাৰ্থনাত জগতৰ ভাৰ হৰণৰ নিমিত্তে কৃষ্ণৰ জন্ম আৰু তেওঁৰ ভোগৰ কাৰণে ৰাধাৰ জন্ম বৃত্তান্ত বৰ্ণিত হৈছে সমু প্ৰশ্নোত্তৰ Question number 1 অসমীয়া ভাষাৰ উদ্ভৱকালীন স্তৰৰ উল্লেখযোগ্য গ্ৰন্থ শ্ৰীকৃষ্ণ কীৰ্তনৰ বিষয়ে সমুকৈ আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 2 বড়ো চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্তন কাব্যখনৰ খণ্ডানুসৰি বিষয়বস্তু সমুকৈ উল্লেখ কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 3 শ্রীকৃষ্ণ কীৰ্তনৰ ৰাগ বাগিনী ব্যৱহাৰৰ দিশ সম্পৰ্কে আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা সমুটোকা লিখা ক শ্ৰীকৃষ্ণ কীৰ্তন উত্তৰটো তোমালোকে চাই লোৱা খ শ্ৰীকৃষ্ণ কীৰ্তনত ব্যৱহৃত শ্লোক উত্তৰটো তোমালোকে চাই লোৱা ৰচনাধৰ্মী প্ৰশ্নোত্তৰ
কুৱেশ্যন নম্বৰ 1 শ্ৰীকৃষ্ণ কীৰ্তনৰ পৰিস্থিতি প্ৰদান কৰি ইয়াক অসমীয়া সাহিত্যৰ আদিতম নিদৰ্শন হিচাপে কিয় কোৱা হয় সেয়া প্ৰতিপন্ন কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 2 শ্ৰীকৃষ্ণ কীৰ্তন কাব্যখনিত কেইটা খণ্ড আছে সমুপ বৰ্ণনা দাঙি ধৰা উত্তৰটো তোমালোকে চাই লোৱা Question number 3 শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষা কেনে ধৰণৰ আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা সমৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকে যদি এই সেকেন্ড চেপ্টাৰ প্ৰত্ন অসমীয়া আৰু প্ৰাক শংকৰী যুগৰ সাহিত্যৰ সকলোবোৰ পাঠৰ প্ৰশ্নোত্তৰৰ ভিডিঅ'বোৰ চাব বিচাৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা সো আশা কৰো এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টোত এটা লাইক আৰু যদি পাৰা এই ভিডিঅ'টো তোমালোকৰ হোৱাটছআপ গ্ৰুপত শেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ